মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিজৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 8 সায়েন্সৰ যেটো 7 নম্বৰ লেসন আছে ফ্ৰিকশন অৰ্থাৎ গৰ্ষণ এই লেসনটি কোৱেশ্চন আনসাৰ কিটা গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা ঠিক আছে। ইয়াৰ আগৰ যেটো লেসন আছে 6 নম্বৰ লেসন ফোর্স এন্ড প্রেসার অর্থাৎ বল আৰু চাপ এই লেসনটিৰ কোৱেশ্চন আনসাৰ বিলাক আলোচনা কৰা ভিডিঅ' বনাই মই চেনেলটোত আপলোড কৰিছো। হেতু যি চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টৰ পৰা চাব পাৰিবা। আৰু যেটো 8 নম্বৰ লেসন আছে তোমালোকৰ হেতু লিংক ডেসক্ৰিপচনত দিয়া আছে ঠিক আছে। আৰু 7 নম্বৰ যেটো লেসন আছে এটোৰ আছামিছত আলোচনা কৰা এটা ভিডিঅ' আছে মানে আগতে তোমালোকৰ কিতাপটো মানে তোমালোকেটো পোৱা নাছিলা আগতে মানে 2024 লৈকে তোমালোকৰ সায়েন্স অনলি আছামিছত আছিল ঠিক আছে। তো তেতিয়া মই আছামিছত ভিডিঅ' এটা বনাইছিলো এই ভিডিঅ'টো চেনেলটোত আছে তোমালোকে সময় পালে চাবা ঠিক আছে। তেতিয়াহ'লে আছামিছত মানে তোমালোকে অলপ ভালকে বুজি পাবা ঠিক আছে। আৰু বাকি আজি মই তোমালোকক আছামিজ আৰু ইংলিছ দুয়োটা ভাষাতেই ধুনীয়াকৈ বুজাই দিম ওকে। তোমালোকৰ কাৰণে কোৱেশ্চন আনসাৰ বিলাক মই ইংৰাজী আৰু আছামিজ দুয়োটা ল্যাঙ্গুৱেজতে লিখি আনিছো তোমালোকক ধুনীয়াকৈ বুজাই দিম যাতে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যায়। আৰু তোমালোকে চেপ্টাৰটো পঢ়ি লবা ঠিক আছে। চেপ্টাৰটো পঢ়ি বুজি ললে তোমালোকৰ ভাল হ'ব। তোমালোকে তেতিয়া প্ৰশ্ন উত্তৰবিলাক সহজতে মনত ৰাখিব পাৰিবা ঠিক আছে। তাৰমানে কনসেপ্ট ক্লিয়াৰ কৰি ললে কোৱেশ্চন আনসাৰ বিলাক মনত ৰখা একেবাৰে ইজি হৈ যায় ঠিক আছে। সেইকাৰণে তোমালোকে একেবাৰে ধ্যান দি পঢ়িবা বুজি পোৱাকৈ পঢ়িবা ঠিক আছে। কিবা বুজি নাপালে মোক কমেন্ট কৰিবা আৰু বাকি সময় পালে মই তোমালোকক ধুনীয়াকৈ এটা ভিডিঅ' বনাই চেপ্টাৰটো বুজাই দিম ঠিক আছে। ইয়াত দিছে কি ওয়ার্ডস অৰ্থাৎ মূল শব্দবিলাক দিছে ঠিক আছে। তো এইবিলাক তোমালোকে হেৰি কৰিবা পঢ়িবা মানে এইবিলাকৰ ওপৰতে মানে চেপ্টাৰটো ডিসকাশন কৰা মানে চেপ্টাৰটো লিখা হৈছে এইবিলাক মেইন শব্দ হয় চেপ্টাৰটো দিয়া ঠিক আছে। গতিকে এইবিলাক তোমালোকে অলপ মনত ৰখাবলৈ চেষ্টা কৰিবা। আৰু বাকি তোমালোকক দিছে হোৱাট ইউ হ্যাভ লাৰ্নড অৰ্থাৎ তোমালোকে কি শিকিলা এইবিলাক তোমালোকে পঢ়িবা ঠিক আছে। তো আজি মই তোমালোকক ইংৰাজী আৰু আছামিজ দুয়োটা ল্যাঙ্গুৱেজতে অৰ্থাৎ দুয়োটা ভাষাতে প্ৰশ্ন উত্তৰবিলাক দেখাই দিম আৰু ধুনীয়াকৈ বুজাই দিম ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। তো ছাত্ৰ-ছাত্ৰীসকল বলা আমি ইয়াৰ পৰা প্ৰশ্ন উত্তৰবিলাক 1 নম্বৰৰ পৰা বলা প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰা আৰম্ভ কৰো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই প্ৰতিটো প্ৰশ্ন উত্তৰ প্ৰথমে আছামিজত তাৰ পিছত ইংলিছত দেখাই দিম ঠিক আছে। উদাহৰণ স্বৰূপে 1 নম্বৰত দিয়া প্ৰশ্ন কেইটাৰ উত্তৰ মানে খালিটা কেইটা মই তোমালোকক প্ৰথমে আছামিজত দেখাই দিম তাৰ পিছত ইংলিছত ঠিক আছে। মানে আছামিজত চোৱা প্ৰথমে লিখি থৈছো প্ৰথম প্ৰশ্নটোৰ উত্তৰ তাৰ পিছত ইংলিছতো লিখি থৈছো ঠিক আছে। তেনেকৈ প্ৰতিটো প্ৰশ্ন উত্তৰ মই তোমালোকক দুয়োটা ল্যাঙ্গুৱেজতে অৰ্থাৎ দুয়োটা ভাষাতে দেখাই দিম আৰু ধুনীয়াকৈ বুজাই দিম ঠিক আছে। তো চোৱা 1 নম্বৰ তোমালোকক দিছে খালিটাই পূৰ কৰা ঠিক আছে। খালিটাই পূৰ কৰিবলৈ দিছে। তো চোৱা ইয়াত দিছে পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ দিশত গৰ্ষণে বাধা দিয়ে ঠিক আছে। তো গৰ্ষণে কি কৰে গৰ্ষণে সদায় বস্তুৰ গতিত বাধা দিয়ে ঠিক আছে। তো উদাহৰণ স্বৰূপে ধৰি লোৱা এটো এটা ৰাস্তাটোৰ ওপৰেদি গাড়ী এটা কি কৰি আছে গতি কৰি আছে। তো গৰ্ষণে কি কৰিব গৰ্ষণে গাড়ীটোৰ গতিত বাধা দিব ঠিক আছে। তো ইয়াত কৈছে পৰস্পৰ সংস্পৰ্শত থকা অৰ্থাৎ এটাৰ সৈতে আনটো লগ লাগি থকা পৃষ্ঠৰ দিশত গৰ্ষণে বাধা দিয়ে। গৰ্ষণে কিহত বাধা দিব গতিত ঠিক আছে। তাৰমানে এটা পৃষ্ঠৰ ওপৰেদি যেতিয়া আন এটা বস্তু পাৰ কৰা হয় বা আন এটা বস্তু যেতিয়া গতি কৰে তেতিয়া বস্তুটাৰ লগ লাগি থকা পৃষ্ঠৰ গতিত গৰ্ষণে কি কৰে বাধা দিয়ে ঠিক আছে। তো তোমালোকে ইয়াত লিখিবা যে পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ আপেক্ষিক গতিত গৰ্ষণে বাধা দিয়ে। তোমালোকে অনলি গতি লিখিলে হ'ব অনলি গতি লিখিব পাৰা এনেকৈ যে পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ গতিত গৰ্ষণে বাধা দিয়ে আৰু আপেক্ষিক শব্দটো লগাই দিব তেতিয়াহ'লে একেবাৰে পাৰফেক্ট হ'ব ঠিক আছে। তাৰ পিছত বিট তোমালোকক দিছে পৃষ্ঠৰ দেশৰ ওপৰত গৰ্ষণ নিৰ্ভৰ কৰে পৃষ্ঠৰ প্ৰকৃতিৰ ওপৰত গৰ্ষণ নিৰ্ভৰ কৰে ঠিক আছে। অৰ্থাৎ সংস্পৰ্শত থকা পৃষ্ঠ দুটা কেনেকুৱা পৃষ্ঠ দুটা যদি বেছি ৰাফ হয় ঠিক আছে খলাবমা যদি বেছি থাকে ঠিক আছে যদি সমান নহয় ঠিক আছে খলাবমা যদি বেছি থাকে যদি অসমান হয় পৃষ্ঠ তেতিয়াহ'লে গৰ্ষণ বেছি হ'ব। আৰু পৃষ্ঠ দুটা যদি স্মুথ হয় অৰ্থাৎ একেবাৰে মসৃণ যদি হয় ঠিক আছে তেতিয়াহ'লে গৰ্ষণ কম হ'ব ঠিক আছে। তো যিমান খলাবমা থাকিব যিমান অসমান থাকিব সিমান গৰ্ষণ বেছি আৰু যিমান স্মুথ থাকিব যিমান সমান থাকিব সিমান গৰ্ষণ কম ঠিক আছে। গতিকে পৃষ্ঠৰ প্ৰকৃতিৰ ওপৰত গৰ্ষণ নিৰ্ভৰশীল অৰ্থাৎ পৃষ্ঠটো কেনেকুৱা হেতুৰ ওপৰত প্ৰকৃতিয়ে মানে সেই বস্তুটো কেনেকুৱা হেতু বুজায় ঠিক আছে। তো তোমালোকে খালিটাই প্ৰকৃতি বুলি লিখিবা আৰু খালিটাইবিলাক তোমালোকে আন্ডাৰলাইন কৰিবা। নেক্সট আছে গৰ্ষণে দেশ উৎপন্ন কৰে গৰ্ষণে কি কৰে গৰ্ষণে তাপ উৎপন্ন কৰে। তোমালোকে এটা কাম কৰাচোন দুটা হাত একলগ কৰা ঠিক আছে একলগ কৰি একেবাৰে জোৰ লগাই 20-30 বাৰ মান গহি দিয়া চাবা তোমালোকৰ হাত দুটা কিমান গৰম হৈ গৈছে ইয়াত গৰ্ষণ হয় ঠিক আছে। তো গৰ্ষণৰ ফলত হাত গৰম হৈ যায় ঠিক আছে। তো তোমালোকে লিখিবা তাপ গৰ্ষণে কি কৰে তাপ উৎপন্ন কৰে ঠিক আছে। নেক্সট আছে
কেৰম বৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে গঢ়ন ডেছ হয় তো গৰম বৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে কি হয় গঢ়ন কমিব কিয় কমিব কাৰণ ধৰি লোৱা এইটো কেৰম বৰ্ডৰ ওপৰৰ পৃষ্ঠ ধৰি লোৱা এইটো ঠিক আছে তো যেতিয়া পাউডাৰ ছটিয়াই দিয়া হ'ব তেতিয়া কেৰম বৰ্ড কিহেৰে বনোৱা হয় কাঠেৰে বনোৱা হয় ন বা প্লাইবোৰ্ডেৰে বনোৱা হয় তো প্লাইবোৰ্ডৰ ওপৰৰ অংশখিনিত যিবিলাক সৰু সৰু হেৰি আছে কণা আছে এইবিলাকত কি সোমাব এইবিলাকত পাউডাৰ সোমাই একেবাৰে কেৰম বৰ্ডটো একেবাৰে মসৃণ কৰি পেলাব একেবাৰে সমান কৰি পেলাব ঠিক আছে তেতিয়া তাত কি কমিব গঢ়ন কমিব ঠিক আছে কেৰম বৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে কি হয় গঢ়ন কমে ওকে গঢ়ন ৰিডিউস হয় তো তোমালোকে লিখিবা কেৰম বৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে গঢ়ন কমে ওকে বুজিলানে সেইকাৰণে মানে পাউডাৰ ছটিয়াই কেৰম খেলে যাতে গুড মানে কেৰমৰ যিবিলাক হেৰি আছে কি কয় আই ডোন্ট নো আমি গুটি বুলি কওঁ ঠিক আছে বেংগলীত আছামিছত কি কয় তোমালোকে মোক জনাবাচোন ঠিক আছে কেৰম বৰ্ডৰ গুটিবিলাক যাতে ভালকৈ চলাচল কৰিব পাৰে কাৰণ গঢ়ন যিমান কম হ'ব সিমানেই বস্তুবিলাকত মানে কম ফ'ৰ্চ এপ্লাই কৰিলে বা কম বল প্ৰয়োগ কৰিলে ইহঁতে গতি বেছিকৈ কৰে ঠিক আছে চ' সেইকাৰণে কেৰম বৰ্ডত কি কৰে পাউডাৰ ছটিয়াই লৈ খেলাৰ আগতে ঠিক আছে আৰু খেলোঁতেও মাজে মাজে ছটিয়াই লয় ঠিক আছে ময়ো মাজে মাজে কেৰম খেলোঁ ঠিক আছে আজিকালি নেখেলোঁ আগতে খেলিছিলোঁ যেতিয়া অভাৰ সময় আছিলে আজিকালি সময়ই নাপাওঁ ঠিক আছে তোমালোকৰ কাৰণে ভিডিঅ' বনাই মোৰ সময় নাথাকে খেলিবৰ কাৰণে খেলা ধূলা কৰিবৰ কাৰণে তথাপিও মাজে মাজে ক্ৰিকেট খেলোঁ ঠিক আছে আৰু ঠাণ্ডাৰ সময়ত বেডমিণ্টন খেলোঁ তোমালোকেও খেলিবা এইবিলাক আউটডোৰ খেলবিলাক খেলিব লাগে ঠিক আছে তেতিয়াহ'লে আমি ফিজিকেলি ফিট থাকিব পাৰোঁ ঠিক আছে এতিয়া ইট চোৱা সি তোমালোকক দিছে স্থিতি গঠনতকৈ পিছল গঠনৰ মান ডেছ স্থিতি গঠনতকৈ পিছল গঠনৰ মান কম কিয় কম কাৰণ স্থিতি গঠনত যেতিয়া বস্তু এটা আন এটা বস্তুৰ ওপৰত স্থিতিল অৱস্থাত থাকে তেতিয়া ইহঁতৰ মাজত যিবিলাক খলাবমা আছে যিবিলাক অসমানতা আছে এইবিলাক এটা সৈতে আনটো খাপ খাই বহি থাকে ঠিক আছে ইণ্টাৰলকিং হৈ যায় ঠিক আছে এটা আনটোৰ সৈতে খাপ খাই বহিব পাৰে ঠিক আছে তো ইহঁতৰ এই খাপ খোৱা যিটো ছিষ্টেম এইটো ব্ৰেক কৰিবৰ কাৰণে বেছি বলৰ প্ৰয়োজন হয় কিন্তু যেতিয়া বস্তু এটা গতিশীল অৱস্থাত থাকে তেতিয়া এই বস্তুটোক গতিশীল অৱস্থাত ৰাখিবৰ কাৰণে বেছি বলৰ প্ৰয়োজন নহয় কাৰণ ইহঁতৰ মাজত এই বস্তু দুটাৰ ঠিক আছে ৰাস্তা বা যোনটো বস্তুৰ ওপৰেদি আন এটা বস্তুৱে গতি কৰি আছে ইহঁতৰ যি দুটা পৃষ্ঠ আছে কণ্টেক্টত থকা বা স্পৰ্শত থকা ঠিক আছে ইহঁতে যথেষ্ট সময় নাপায় মানে এটাৰ সৈতে আনটো খাপ খাই বহিবৰ কাৰণে ইহঁতৰ মাজত থকা যিবিলাক খলাবমা আছে এই খলাবমাবিলাক এটা আনটোৰ সৈতে খাপ খাবৰ কাৰণে সময় নাপায় ঠিক আছে তো সেইটো কাৰণে পিছল গঠনৰ মান সদায় স্থিতি গঠনতকৈ কম হয় ওকে তো এতিয়া বলা আমি প্ৰথম প্ৰশ্নটোৰ উত্তৰ ইংলিছত চাই লওঁ তো এক নম্বৰ তোমালোকক কি দিছে ফিল ইন দ্য ব্লেংকছ দিছে কালি পূৰ কৰিবলৈ দিছে ইয়াত কৈছে ফ্ৰিকশ্যন অপ'জেছ দ্য ডিছ বিটুইন দ্য ছাৰ্ফেচ ইন কণ্টেক্ট উইথ ইচ আদাৰ ঠিক আছে তো ইয়াত বহিব ৰিলেটিভ মোশ্যন তোমালোকে অনলি মোশ্যন বুলি লিখিব পাৰা এইটো লিখিবা ফ্ৰিকশ্যন অপ'জেছ দ্য ৰিলেটিভ মোশ্যন বিটুইন দ্য ছাৰ্ফেচ ইন কণ্টেক্ট উইথ ইচ আদাৰ ঠিক আছে তো তোমালোকে লিখিব লাগিব ৰিলেটিভ মোশ্যন নেক্সট খালি ঠাইটো হৈছে ফ্ৰিকশ্যন ডিপেণ্ডছ অন দ্য ডিছ অফ ছাৰ্ফেচেছ ঠিক আছে ছাৰ্ফেচৰ কিহৰ ওপৰত ফ্ৰিকশ্যন বা গঢ়ন নিৰ্ভৰ কৰে নেচাৰৰ ওপৰত অৰ্থাৎ সংস্পৰ্শত থকা বা কণ্টেক্টত থকা ছাৰ্ফেচ দুটা কেনেকুৱা সেইটোৰ ওপৰত অলৱেজ ফ্ৰিকশ্যন নিৰ্ভৰ কৰে ঠিক আছে গঢ়ন নিৰ্ভৰ কৰে ঠিক আছে ছাৰ্ফেচ দুটা যদি সমান হয় স্মুথ হয় তেতিয়াহ'লে গঢ়ন কম হ'ব আৰু যদি খলাবমা বেছি থাকে যদি ৰাফ হয় অ'কে যদি মসৃণ নহয় তেতিয়াহ'লে ফ্ৰিকশ্যন বেছি হয় ঠিক আছে গতিকে তোমালোকে নেচাৰ বুলি লিখিবা ফ্ৰিকশ্যন ডিপেণ্ডছ অন দ্য নেচাৰ অফ ছাৰ্ফেচেছ নেক্সট আছে ফ্ৰিকশ্যন প্ৰডিউচেছ ডিছ ফ্ৰিকশ্যনে কি প্ৰডিউচ কৰে হিট প্ৰডিউচ কৰে অ'কে চ' তোমালোকে হিট বুলি লিখিবা অৰ্থাৎ তাপ উৎপন্ন কৰে নেক্সট আছে স্প্ৰিংকলিং অফ পাউডাৰ অন দ্য কেৰম বৰ্ড ডিছ ফ্ৰিকশ্যন তো ফ্ৰিকশ্যন কি কৰে ৰিডিউচ কৰে ঠিক আছে ফ্ৰিকশ্যন কম কৰে স্প্ৰিংকলিং অফ পাউডাৰ অন দ্য কেৰম বৰ্ড ৰিডিউচেছ ফ্ৰিকশ্যন ঠিক আছে যেতিয়া কেৰম বৰ্ডৰ ওপৰত পাউডাৰ ছটিয়াই দিয়া হয় তেতিয়া ফ্ৰিকশ্যন কমে অৰ্থাৎ গঢ়ন কমে অ'কে নেক্সট আছে স্লাইডিং ফ্ৰিকশ্যন ইজ দিছ দেন দ্য ষ্টেটিক ফ্ৰিকশ্যন ঠিক আছে স্লাইডিং ফ্ৰিকশ্যন অ'কে স্লাইডিং ফ্ৰিকশ্যন মানে কি স্লাইডিং ফ্ৰিকশ্যন ষ্টেটিক ফ্ৰিকশ্যন স্লাইডিং ফ্ৰিকশ্যন মানে পিছল গঢ়ন আৰু ষ্টেটিক ফ্ৰিকশ্যন মানে স্থিতি গঢ়ন ঠিক আছে তো ইয়াত লিখিব লাগিব স্মলাৰ ঠিক আছে স্লাইডিং ফ্ৰিকশ্যন ইজ স্মলাৰ দেন দ্য ষ্টেটিক ফ্ৰিকশ্যন নেক্সট
তো এতিয়া বলা আমি 2 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ প্ৰথমে আসামিছত চাওঁ তাৰপিছত ইংলিছত ঠিক আছে তো 2 নম্বৰ তোমালোকক দিছে চাৰিজন ছাত্ৰক ঘূৰ্ণী স্থিতি আৰু পিছল ঘৰ্ষণ বলৰ মান অদক্ৰমত সজাবলৈ কোৱা হ'ল তলত উত্তৰকেইটা উপস্থাপন কৰা হ'ল কোনটো শুদ্ধ নিৰ্ণয় কৰা ঠিক আছে তো চাৰিজন ছাত্ৰক কি কৰিবলৈ কৈছে ঘূৰ্ণী স্থিতি আৰু পিছল এই ঘৰ্ষণ তিনিটাক অদক্ৰমত সজাবলৈ দিছে অদক্ৰমত মানে ডাঙৰৰ পৰা সৰুলৈ ঠিক আছে তো তাৰ মানে কোনটো ঘৰ্ষণ বলৰ মান বেছি ঠিক আছে হেতু ডাঙৰৰ পৰা সৰুলৈ তোমালোকক নহয় বেসিক্যালি চাৰিজন ছাত্ৰক সজাবলৈ দিছিল তো চাৰিজন ছাত্ৰৰ চাৰিওজনে বেলেগ বেলেগ কৈ সজাইছে তো কোনটো অপচন শুদ্ধ হয় অৰ্থাৎ কোনজন ছাত্ৰই সঠিক ক্ৰমত সজাইছে ঠিক আছে মানে শুদ্ধকৈ ডাঙৰৰ পৰা সৰুলৈ সজাব পাৰিছে হেতু তোমালোকে উলিয়াব লাগিব এই চাৰিজনৰ পৰা মানে চাৰিজন ছাত্ৰৰ চাৰিটা আনসাৰ হয় তো কোনটো শুদ্ধ হয় আমি লিখিব লাগে তোমালোকে লিখিব লাগিব তো ঘূৰ্ণী স্থিতি পিছল এটো অশুদ্ধ হ'ব কাৰণ আটাইতকৈ বেছি ঘৰ্ষণ স্থিতি ঘৰ্ষণত হয় মানে স্থিতি ঘৰ্ষণ আটাইতকৈ বেছি হয় তাৰ পিছত পিছল অৰ্থাৎ স্লাইডিং নেক্সট আছে ঘূৰ্ণী ঠিক আছে অৰ্থাৎ ৰোলিং তো এটো শুদ্ধ হৈ যাব ঠিক আছে সি নাম্বাৰটো তো তোমালোকে লিখিবা স্থিতি পিছল and ঘূৰ্ণী ওকে স্টুডেন্টস আই হোপ তোমালোকে বুজি পাইছা এতিয়া 2 নম্বৰৰ যে কোৱেশ্চনটো বলা আমি ইংলিছত চাই লওঁ তো এদৰে দিছে কোৱেশ্চনটো যে 4 children were asked to arrange forces due to ruling static and sliding friction in decreasing water their arrangements are given below choose the correct arrangement ঠিক আছে তো কারেক্ট অ্যারেঞ্জমেন্টটো কোনটো হয় এটো হৈছে নাম্বাৰটো static sliding ruling ঠিক আছে static friction আটাইতকৈ বেছি নেক্সট sliding next ruling ঠিক আছে তো সি নম্বৰটো উদ্দব static sliding and ruling ওকে স্টুডেন্টস তুমিও লিখি লবা নেক্সট আছে 3 তোমালোকক দিছে যে ৰাবিয়াই তাইৰ পুতলা গাড়ীখন মাৰ্বলৰ হুকান মজিয়া মাৰ্বলৰ তিতা মজিয়াত পাৰি থোৱা বাতৰি কাকত আৰু টাৱেলৰ ওপৰেৰে চলাইছে বিভিন্ন পৃষ্ঠত গাড়ীখনৰ ওপৰত ক্ৰিয়া কৰা ঘৰ্ষণ বলৰ মান ঊৰ্ধ্বক্ৰমত লিখিলে শুদ্ধ উত্তৰ হ'ব তো চাৰিটা অপচন দিছে ঠিক আছে তো ৰাবিয়া নামৰ এজন ছোৱালী কি কৰিছে তাইৰ পুতলা গাড়ীখন হুকান মজিয়া মাৰ্বলৰ তিতা মজিয়া আৰু মজিয়াত পৰি থকা বাতৰি কাকত আৰু মজিয়াত পৰি থকা টাৱেলৰ ওপৰেৰে চলাইছে ঠিক আছে তো ইয়াত মানে তোমালোকক কৈছে বিভিন্ন পৃষ্ঠত গাড়ীখনৰ ওপৰত ক্ৰিয়া কৰা ঘৰ্ষণ বলৰ মান ঊৰ্ধ্বক্ৰমত লিখিলে শুদ্ধ উত্তৰটো হ'ব ঊৰ্ধ্বক্ৰমত লিখিবলৈ দিছে তাৰ মানে গাড়ীখন চলাওতে এই বিভিন্ন পৃষ্ঠত ঠিক আছে কোনটোৰ ওপৰত ঘৰ্ষণৰ মান আটাইতকৈ বেছি লাগিছে কোনটোত কম লাগিছে কোনটোত তাতকৈ বেছি কম লাগিছে হেৰেও লিখিব লাগিব ঠিক আছে ইয়াত তোমালোকক ঊৰ্ধ্বক্ৰমত লিখিবলৈ দিছে তাৰ মানে সৰুৰ পৰা ডাঙৰলৈ ঠিক আছে সৰুৰ পৰা ডাঙৰলৈ ওকে তো তাৰ মানে যোনটোত আটাইতকৈ কম ঘৰ্ষণ বল লাগিছে হেতু আগতে লিখিব লাগিব তাৰ পিছত যোনটো তাতকৈ বেছি হেতু তাৰ পিছত তাতকৈ যেটো বেছি হেতু তাৰ পিছত লিখিব লাগিব ওকে ঊৰ্ধ্বক্ৰমত তাৰ মানে ইনক্ৰিজিং অৰ্ডাৰত ওকে তো মাৰ্বলৰ তিতা মজিয়া ঠিক আছে মাৰ্বলৰ মজিয়াটা এনে কি থাকে মসৃণ থাকে তাত আকো যেতিয়া পানী ডালি দিয়া হয় তেতিয়া আৰু বেছি পিছল হৈ যায় আৰু বেছি মসৃণ হৈ যায় তো তাত ঘৰ্ষণ বল একেবাৰে কম হ'ব মানে পৃষ্ঠ যিমান হেৰি হ'ব স্মুথ হ'ব হিমান কি হ'ব ঘৰ্ষণ কম হ'ব নেক্সট আছে মাৰ্বলৰ হুকান মজিয়া ঠিক আছে তো মাৰ্বলৰ হুকান মজিয়া হেতু সেকেন্ডত আহিব নেক্সট আছে বাতৰি কাকত এটো থাৰ্ডত আহিব টাৱেলত আটাইতকৈ বেছি ঘৰ্ষণ বলে ক্ৰিয়া কৰিব তাৰ পিছত বাতৰি কাকতত টাৱেলতকৈ কম তাৰ পিছত মাৰ্বলৰ হুকান মজিয়া তাতকৈ বেছি কম আৰু মাৰ্বলৰ তিতা মজিয়া তাতকৈ বেছি কম ঠিক আছে তো এটা তোমালোকে লিখিবা এইটো অপচন শুদ্ধ হ'ব মানে ঠিক আছে প্ৰথমটো ওকে মাৰ্বলৰ তিতা মজিয়া মাৰ্বলৰ হুকান মজিয়া বাতৰি কাকত আৰু টাৱেল ওকে এতিয়া স্টুডেন্টস 3 নম্বৰটো চোৱা 3 নম্বৰটো ইংলিছত চাই লোৱা যে আলিদা runs her toy car on dry marble floor with marble floor newspaper and towel spread on the floor the force of friction acting on the car on different surfaces in increasing order will be তো এটো শুদ্ধ হ'ব প্ৰথমটো with marble floor dry marble floor newspaper and towel এদৰে ঠিক আছে স্টুডেন্টস সো দুনিয়াকৈ তোমালোকে লিখি পালাবা
ওকে এইটো শুদ্ধ হ'ব এই প্ৰথমটো এতিয়া ষ্টুডেণ্ট 4 নম্বৰটোত চোৱা 4 নম্বৰটোত তোমালোকক দিছে দৰা হ'ল তোমাৰ লিখা ডেস্কখন কিছু পৰিমাণে হেলনীয়া ইয়াৰ ওপৰত ৰখা কিতাপ এখন পিছলিবলৈ আৰম্ভ কৰিছে কিতাপখনৰ ওপৰত প্ৰয়োগ হোৱা গঠন বলৰ দিশ দেখুৱা তো গঠন বলে সদায় গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰে উদাহৰণস্বৰূপে ধৰি লোৱা এইটো ৰাস্তা এইটো ধৰি লোৱা এটা গাড়ী ঠিক আছে তো গাড়ী কি কৰিব গাড়ীয়ে এইফালে গতি কৰিবলৈ চেষ্টা কৰিব আৰু গঠন বলে কি কৰিব গাড়ীৰ গতিৰ বিপৰীত ফালে ঠেলিব অৰ্থাৎ ইফালে ঠেলিব অৰ্থাৎ গাড়ীটো যদি পশ্চিম ফালে গৈ আছে তেতিয়া হলে গঠন বলে পূব ফালে ঠেলিব ঠিক আছে তেনেকুৱা মানে গতিৰ বিপৰীত দিশত অলৱেজ ঠিক আছে তো তোমালোকে এডৰ দেখাব পাৰা ধৰি লোৱা এইটো তোমালোকৰ ডেস্ক হয় ঠিক আছে এইটো ধৰি লোৱা বুক হয় ওকে তোমালোকে বুক বুলি লিখি যোৱা মানে কিতাপ বুলি লিখিবা আৰু কিতাপ গতিশিকাৰ কি এটা কিতাপ মাজত কিতাপ বুলি লিখিবা ঠিক আছে তো এইটো হৈছে গতিৰ দি ঠিক আছে গ্ৰেভিটেশনাল ফোর্স অর্থাৎ হেৰি মধ্যাকৰ্ষণ বলৰ কাৰণে কি হৈছে বস্তুটোৱে তলফালে গতি কৰি আছে আৰু ঘৰ্ষণ বলে কি কৰিছে ইয়াক গ্ৰেভিটেশনাল ফোর্সৰ অৰ্থাৎ মধ্যাকৰ্ষণিক বলৰ বিপৰীত দিশত ঠেলিছে ঠিক আছে এক্সাক্ট তোমালোকে এইটো লিখিবা ঠিক আছে তাৰমানে বস্তুটোৱে তলৰ ফালে গতি কৰিছে আৰু ঘৰ্ষণ বলে ওপৰ ফালে ঠেলিছে ঠিক আছে সোয়া এৰো চিন দি দেখুৱা হৈছে ঠিক আছে এইটো হৈছে গতিৰ দি ঠিক আছে কিতাপটো গতিৰ দি আৰু এইটো হৈছে ঘৰ্ষণ বলৰ দি ওকে তোমালোকক যদি প্ৰশ্ন সুধে যে কিতাপটোৱে তলৰ ফালে কিয় গতি কৰিছে তেতিয়াহ'লে তোমালোকে লিখিব লাগিব উত্তৰত গ্ৰেভিটিৰ কাৰণে ঠিক আছে অৰ্থাৎ মধ্যাকৰ্ষণ শক্তিৰ কাৰণে পৃথিৱীৰ তোমালোকে তো জানাই ন পৃথিৱীয়ে সকলো বস্তু নিজৰ কেন্দ্ৰৰ ফালে টানি থাকে ঠিক আছে আৰু এই শক্তিক বাই বলক কি বুলি কোৱা হয় শক্তি নহয় বল বেসিক্যালি এই শক্তি আৰু বল দুইটা বেলেগ বস্তু হয় ঠিক আছে তো এই বলটো কি বুলি কোৱা হয় মধ্যাকৰ্ষণ বল বুলি কোৱা হয় ঠিক আছে তো সেম কোৱেশ্চন ইংলিছত দিছে ঠিক আছে সো সাপোজ ইউ আৰ ৰাইটিং desk is tilted a little a book kept on it starts sliding down show the direction of frictional force acting on it ঠিক আছে তো তোমালোকে এটা লিখি দিবা এটো বুক বুলি লিখিবা মই তোমালোকক কিতাপ বুলি লিখিবলৈ কৈছিলো নহয় তোমালোকে মাজত কিতাপ বুলি লিখিবা যেটো এটা আসামিছত লিখা হৈছে ন তো তলত তোমালোকে লিখিবা ডেস্ক ওপৰত তোমালোকে লিখিবা বুক এটো ডেস্ক হয় মানে এটো বুক হয় কিতাপ হয় আৰু ইয়াত মানে গতি দি দেখুৱা হৈছে আৰু ইয়াত গঠনৰ দিশ দেখুৱা হৈছে ঠিক আছে direction of motion direction of frictional force ঠিক আছে এটো ধুনিয়াকৈ তোমালোকে লিখি পেলাবা ছাত্ৰছাত্ৰীসকল এতিয়া 5 নম্বৰত চোৱাচোন 5 নম্বৰ তোমালোকক দিছে দুৰ্ঘটনাবশত মাৰ্বলৰ মজিয়াত তুমি এবাল্টি সাবুন পানী পেলালা ইয়াৰ বাবে মজিয়াখনত কুচ কাঢ়িবলৈ সহজ হ'ব নে টান হ'ব কাৰণ দৰহুৱা অবিয়াসলি টান হ'ব ভাই কিয় টান হ'ব কাৰণ যেতিয়াই মাৰ্বলৰ মজিয়াত সাবুনৰ পানী পেলাই দিয়া হ'ব তেতিয়া মাৰ্বলৰ মজিয়াখন পিছল হৈ যাব কিয় পিছল হৈ যাব কাৰণ সাবুনৰ পানীখিনি মাৰ্বলৰ মজিয়াৰ যিবিলাক সৰু সৰু অহমানতা আছে সৰু সৰু গাত আছে ইবিলাকত গৈ হুমাব আৰু যেতিয়া ইবিলাকত হুমাই একেবাৰে মসৃণ হৈ যাব তেতিয়া ফ্ৰিকশন কমি যাব অৰ্থাৎ ঘৰ্ষণ কমি যাব তুমি যেতিয়া খুজ কাঢ়িবা তেতিয়া তোমাৰ বৰি আৰু মাৰ্বলৰ মজিয়াৰ মাজত যেটো ঘৰ্ষণ বলে ক্ৰিয়া কৰিব সেইটো একেবাৰে কম হ'ব কাৰণ ঘৰ্ষণ কিহৰ ওপৰত নিৰ্ভৰ কৰে ঘৰ্ষণ সংস্পৰ্শত থকা পৃষ্ঠ দুখনৰ মসৃণতাৰ ওপৰত বা নেচাৰৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে যেতিয়া নেচাৰে মসৃণ হ'ব তেতিয়া অবিয়াসলি ঘৰ্ষণ কম হ'ব ঘৰ্ষণ কম হলে পিছলি যোৱাৰ বহুত সম্ভাৱনা আছে ঠিক আছে গতিকে তাত কুচ কৰাটো একেবাৰে টাফ হ'ব টান হ'ব ন সো স্টুডেন্টস তোমালোকে লিখিবা মাৰ্বলৰ মজিয়াত সাবুনৰ পানী পেলালে মজিয়াত কুচ কাঢ়িবলৈ টান হ'ব কাৰণ সাবুন পানীয়ে মাৰ্বলৰ পৃষ্ঠভাগৰ মসৃণতা বঢ়াই দিয়ে ফলত তাৰ ঘৰ্ষণ কমে গতিকে কুচ কাঢ়িলে পিছলি পৰাৰ সম্ভাৱনা অধিক ওকে স্টুডেন্টস এটো লিখি লবা আৰু মাজত তোমালোকে খালি জায়গা নথবা মই তোমালোকক বহুত কৈছো ভিডিও বনাওতে মানে মাজত কেতিয়াবা খালি জায়গা ৰখি যায় ঠিক আছে ভিডিওটো ভাগ হৈ যায় হেতু কাৰণে মানে বিভিন্ন পেজত ভিডিওটো ভাগ হয় দ্যাটস ওয়াই মাজে খালি জায়গা ৰখি যায় তোমালোকে খালি জায়গা বিলা খালি নথবা ঠিক আছে তোমালোকে লাইন বাই লাইন লিখিবা ওকে আৰু স্টুডেন্টস ওয়াচন উত্তৰটো কিমান সৰু হয় ন উত্তৰবিলাক এটোই নহয় বাকি উত্তৰবিলাকো বহুত সৰু হয় ঠিক আছে মানে তোমালোকৰ যে অসুবিধা হয় ডাঙৰ কৈ লিখিলে কোৱেশ্চন আনসাৰ বিলাক হেকাৰণে মই জিমান মানে সৰু কৰি লিখিব পৰা যায় হিমান সৰু কৰি লিখি আনিও যাতে তোমালোকে সম্পূৰ্ণ নম্বৰো পোৱা আৰু যাতে তোমালোকৰ ইজি হৈ যায় ঠিক আছে তো ভিডিওটো হেকলৈকে চাই থাকা আৰু গুটিটো প্ৰশ্নটো লিখি লোৱা ওকে স্টুডেন্টস এতিয়া 5 নম্বৰত চোৱা 5 নম্বৰ তোমালোকক দিছে ইউ
spill a bucket of soapy water on a marble floor accidentally, would it make it easier or more difficult for you to walk on the floor? Why? ঠিক আছে সেম কথা একে কথা কৈছে সাবুনৰ পানী যদি ফ্লোৰত এক্সিডেন্টলি পেলাই দিয়া তেতিয়াহলে তাত তুমি খোজ কৰাটো ইজি হ'ব নে ডিফিকাল্ট হ'ব আৰু কি হ'ব হেতু দিছে তো তোমালোকে লিখিবা ফ্ৰিকশন ইজ নেসেসারি ফৰ ওয়াকিং খোজ কাঢ়িবৰ কাৰণে ফ্ৰিকশন অৰ্থাৎ ঘৰ্ষণ বহুত ইম্পৰ্টেন্ট হয় উইদাউট ফ্ৰিকশন ওয়াকিং ইজ ইম্পসিবল ঠিক আছে ফ্ৰিকশন নাথাকিলে খোজ কঢ়াটো একেবাৰে ইম্পসিবল হয় অসম্ভৱ হয় ঠিক আছে soapy water reduces the friction between our feet and the floor ঠিক আছে তো সাবুনৰ পানী কি কৰে ফ্লোৰ আৰু হিউম্যান বডিৰ বা আমাৰ হেৰি ফিট অৰ্থাৎ হেৰি ঠেঙৰ কি কৰে ফ্ৰিকশন কমাই পেলাই reduce কৰি পেলাই ঠিক আছে so it would be more difficult for us to walk on the floor ঠিক আছে এটো তোমালোকে লিখি পেলাবা okay students এতিয়া 6 নম্বৰ দিয়া কোৱেশ্চনটো প্ৰথমে ইংলিশ আসামিছত থোৱা তাৰ পিছত আমি ইংলিশত আলোচনা কৰিম তো চোৱাচোন এটা তোমালোকে কৈছে খেলুৱৈসকলে গজাল থকা জোতা কিয় ব্যৱহাৰ কৰে ব্যাখ্যা কৰা ঠিক আছে তো তোমালোকে চাবা খেলুৱৈসকলে যিবিলাক খেলুৱৈ ফুটবল খেলে ক্ৰিকেট খেলে ভলিবল খেলে এওঁলোকে কি কৰে এওঁলোকে বুট পিন্ধে ঠিক আছে তো এনেকুৱা এক প্ৰকাৰৰ হেৰি জোতা ব্যৱহাৰ কৰে যিবিলাকৰ মানে খুৰা থাকে ঠিক আছে মানে গজাল টাইপৰ থাকে তলৰ ফালে উলাই থকা গজাল থাকে ঠিক আছে এইবিলাকে কি কৰে এইবিলাকে ঘৰ্ষণ বঢ়ায় ঠিক আছে যেতিয়া খোজ কঢ়া হয় তেতিয়া মাটি আৰু সুৰ মাজত ঘৰ্ষণ মানে এই খলাবমা বিলাক যে আছে বা এই যিবিলাক হেৰি আছে গজাল আছে এইবিলাকে মাটিত ভালকে মানে ভালকে ধৰি ৰাখিব পাৰে যাৰ ফলস্বৰূপে মানে পিছলি পৰা মানে চান্স কমি যায় মানে গঠন বাঢ়ি যায় তোমালোকে এটা সেন্টেন্সত যদি লিখিবলৈ যোৱা তেতিয়ালে এই লিখিব পাৰা যে খেলুৱৈসকলে গজাল থকা জোতা গঠন বঢ়াবৰ কাৰণে ব্যৱহাৰ কৰে ঠিক আছে তো খেলুৱৈসকলে ব্যৱহাৰ কৰা জোতাত থকা গজালে খেল পথাৰ আৰু জোতাৰ মাজৰ গঠন বৃদ্ধি কৰে যাৰ ফলত তীব্ৰ বেগত দৌৰ মাৰিলেও তেওঁলোক পিছল খোৱাৰ পৰা ৰক্ষা পায় হে তেওঁলোকে এনে ধৰণৰ জোতা ব্যৱহাৰ কৰে ওকে স্টুডেন্টস সো আই হোপ তোমালোকে কোৱেশ্চনটো আনসাৰ বুজি পাইছে একেবাৰে ইজি হয় ঠিক আছে মানে জোতাবিলাকত যদি গজাল লগোৱা হয় গজাল মানে কোনটো গজালৰ কথা ভাবিছা তোমালোকে বহুত নিশ্চয় দেখিছা মই পাইলে স্ক্ৰিনত দি দিম এইবিলাকৰ তলৰ ফালে মানে কিবা এটা হেৰি উলাই থাকে ঠিক আছে মানে 15-20 টা মান কৈ গজাল উলাই থাকে ঠিক আছে প্লাষ্টিকৰ থাকে গজালবিলাক ঠিক আছে এইবিলাকে গঠন বঢ়ায় ঠিক আছে সো ধুনিয়াকৈ লিখি লবা তো স্টুডেন্টস এতিয়া 6 নম্বৰ তোমালোকক দিছে এক্সপ্লেইন why sportmen use shoes with spikes ঠিক আছে তো এটো লিখিবা যে friction is necessary for walking okay spikes increase the friction between the shoes and the ground therefore they provide better grip on the ground which makes running easier okay students got it so students let's proceed to the next question next is question number 7 is ইকবালে পাতল বাকসেটা আৰু হিমাই একে ধৰণৰ কিন্তু গদুৰ বাকসেটা একেখন মজিয়াত ঠেলিব লগা হৈছে কোনে বেছি বল প্ৰয়োগ কৰিব লগা হ'ব আৰু কিয় ঠিক আছে obviously হিমাই বেছি বল প্ৰয়োগ কৰিব লাগিব because হিমাৰ যেটো বাকস এটো গদুৰ হয় যিমান গদুৰ হ'ব হিমান ফ্ৰিকশন বেছি হ'ব কাৰণ গদুৰ হোৱাৰ লগে লগে এই মানে বাকস আৰু ৰাস্তা বা মানে যিকোনো ফ্লোৰেৰে বা ৰাস্তাৰেটো হেৰি কৰিব লাগিব ন মানে মুভ কৰাব লাগিব গতি কৰাব লাগিব তো সেই যেটো সাৰফেস থাকিব আৰু বাকসটোৰ সাৰফেস ইখতৰ মাজৰ যি খলাবমা থাকিব ইখত মানে ভালকৈ ইন্টাৰলক হৈ যাব ঠিক আছে এটা হতে আনটো খাপ খাই যাব বিকজ হিমাৰ বাকসটো গদুৰ হয় ঠিক আছে তো হেতু কাৰণে হিমাই বেছি বল প্ৰয়োগ কৰিব লাগিব বুজিলানে সো স্টুডেন্টস তোমালোকে এটো লিখিবা একেটত হিমাই বেছি বল প্ৰয়োগ কৰিব লাগিব কাৰণ গদুৰ বাকসটোৰ ওপৰত মজিয়াখনে প্ৰয়োগ কৰা ঘৰ্ষণ বলৰ মান পাতল বাকসটোতকৈ বেছি হ'ব ওকে গট ইট so let's proceed to the next question
Next question is basically same question hoy English of just okay language sense okay Iqbal has to push a lighter box and Seema has to push a similar heavier box on the same floor. Who will have to apply a larger force and why? The answer is Seema. Yes, Seema বেশি অর্থাৎ লার্জার ফোর্স এপ্লাই কৰিব লাগিব বিকজ তাইৰ বক্সটো গধুৰ হয় ওকে okay increase in weight of the object increases the force of friction also therefore Seema will have to apply a larger force because she has pushed a heavier box okay students I hope তোমালোকে বুজি পাইছা বিকজ এইবিলাক একেবাৰে ইজি হয় ঠিক আছে একেবাৰে ইজি হয় কোৱেশ্চন বিলাক আনসাৰ আৰু যিমান শৰ্টকৈ সম্ভৱ সিমান শৰ্টকৈ তোমালোকক এখন লিখিছো ঠিক আছে গতিকে লং বুলি নকবাচোন এইবিলাক যদি লং বুলি কোৱা তেতিয়াহলে আৰু উপায় নাই ঠিক আছে সোচোন কিমান কিটা শব্দৰ ভিতৰত লিখিছো একেবাৰে কম অৰ্থৰ ভিতৰত লিখিছো ন একেবাৰে কম শব্দৰ ভিতৰত লিখিছো ঠিক আছে বেলেগেটো ইউটিউবত ভিডিও আপলোড কৰি থৈছে কেতিয়াবা গৈ চাবাচোন উত্তৰবিলাক কিমান দীঘল হয় ওকে তোমালোকৰ কাৰণে বহুত ৰিসাৰ্চ কৰিব লগা হয় উত্তৰবিলাক প্ৰিপেয়াৰ কৰিবৰ কাৰণে ঠিক আছে প্ৰস্তুত কৰিবৰ কাৰণে লিখিবৰ কাৰণে ওকে সো স্টুডেন্টস এতিয়া আটত চোৱাচোন আটত তোমালোকক দিছে স্থিতি গ্ৰহণতকৈ পিছল গ্ৰহণ কিয় কম হয় ব্যাখ্যা কৰা তো স্থিতি গ্ৰহণত মানে ইন্টাৰলক হ'বৰ কাৰণে সময় পায় ঠিক আছে মানে এটা পিষ্টৰ অসমনতাৰ সৈতে আন এটা পিষ্টৰ অসমনতা খাপ খাবৰ কাৰণে বা ইন্টাৰলক হ'বৰ কাৰণে বা এটাৰ সৈতে আনটো ধুনিয়াকৈ ফিট হ'বৰ কাৰণে সময় পায় যাৰ ফলস্বৰূপে এই খলা বমা বা এই ইৰেগুলাৰিটিছক মানে হেৰি কৰিবৰ কাৰণে ওভাৰকাম কৰিবৰ কাৰণে যথেষ্ট বল প্ৰয়োগ কৰিব লগা হয় সেই কাৰণে ইয়াত গঠন বলৰ মান বেছি কিন্তু পিছল গঠনত কি হয় বস্তু এটাই গতি কৰি আছে ঠিক আছে তো বস্তুটোৰ গতি কন্টিনিউ ৰাখিবৰ কাৰণে বেছি বলৰ প্ৰয়োজন নহয় কাৰণ বস্তু দুটাৰ যি সাৰফেস দুটাই এটাৰ সৈতে আনটো খাপ খাবৰ কাৰণে মানে সাৰফেস দুটা যি অসমনতা আছে ঠিক আছে সেইবিলাক এটা আনটোৰ সৈতে খাপ খাবৰ কাৰণে সময় নাপায় যথেষ্ট পৰিমাণৰ ঠিক আছে দ্যাটস ওয়াই স্থিতি গঠনতকৈ পিছল গঠনৰ মান অলৱেজ কম হয় পিছল গঠন কম হয় ওকে স্টুডেন্টস সো আশা কৰো তোমালোকে বুজি পাইছা এতিয়া উত্তৰটো তোমালোকে এটো লিখিবা যেতিয়া বস্তু এটাই গতি কৰিবলৈ আৰম্ভ কৰে তেতিয়া ইয়াৰ পিষ্টৰ বিন্দুসমূহে মজিয়াৰ স্পৰ্শ বিন্দুসমূহৰ লগত সংলগ্ন হ'বলৈ পৰ্যাপ্ত সময় নাপায় ফলত বস্তুটো গতি কৰি থাকিবলৈ অধিক শক্তিৰ প্ৰয়োজন নহয় হেহে স্থিতি গঠনতকৈ পিছল গঠনৰ মান কম হয় ওকে স্টুডেন্টস আশা কৰো বুজি পাইছা তো বলাচোন নেক্সট কোৱেশ্চনটো কি আছে Next question to is explain why sliding friction is less than static friction. Answer to likhiba when an object starts sliding the contact points on its surface do not get enough time to log into the contact points on the floor so the sliding friction is less than static friction okay Next, number question to is উদাহৰণৰ হৈতে দেখুৱা যে গৰ্ষণ শত্ৰু আৰু বন্ধু দুয়োটাই বা মিত্ৰ দুয়োটাই ঠিক আছে তো যেনেকৈ নিকো অনুজীৱ শত্ৰু আৰু মিত্ৰ ঠিক আছে অনুজীৱই আমাক সহায় কৰে ক্ষতিও কৰে কিছুমান অনুজীৱ আছে আমাক সহায় কৰে কিছুমান আছে আমাৰ ক্ষতি কৰে তেনেকৈ গৰ্ষণেও আমাক কি কৰে সহায় কৰে আৰু ক্ষতি কৰিব পাৰে ঠিক আছে গৰ্ষণ নহলে আমি লিখিব নোৱাৰিম খোজ কাঢ়িব নোৱাৰিম ঠিক আছে গহন নহলে মই যে এতিয়া চকিটোত বহি আছো ইয়াত বহিও থাকিব নোৱাৰিম ঠিক আছে ইমান মানে প্ৰবলেম ক্ৰিয়েট হ'ব ঠিক আছে গহন নহলে গঠিল বস্তু এটা ৰখোৱাটো ইম্পসিবল হৈ যাব ঠিক আছে তো এদৰে গহন আমাৰ বন্ধু কিন্তু গহনে আমাৰ ক্ষতি কৰি আছে উদাহৰণস্বৰূপে আমি নতুন শু বা স্যান্ডেল বা জোতা আমি কিনি ৰাস্তা দি এক দেমা খোজ কৰাৰ পিছত মানে জোতাটো হেৰি হৈ যায় তলফলৰ পৰা ড্যামেজ হৈ যায় ঠিক আছে গাড়ী চাকা খৈ যায় কিয় কাৰণ গৰ্ষণৰ ফলস্বৰূপে ইহত খৈ যায় ঠিক আছে তো লিখিবা বন্ধু হিচাপে গৰ্ষণ দুটা एग्जांपल দি দিবা গৰ্ষণৰ বাবে আমি খোজ কাঢ়িবলৈ সক্ষম হৈছো কলমৰ জুঙা অংশ আৰু বহিৰ পৃষ্ঠত গৰ্ষণৰ বাবে আমি লিখিবলৈ পাইছো ঠিক আছে তাৰ পিছত লিখিবা শত্ৰু হিচাপে গৰ্ষণৰ ফলতেই আমাৰ জোতা স্যান্ডেলৰ ক্ষতি তলি ক্ষয় যায় নেক্সট গৰ্ষণৰ ফলত তাপ উৎপন্ন হয় বিভিন্ন কল কাৰখানা তথা যান-বাহনৰ যান্ত্ৰিক বস্তুবোৰ গঠনৰ ফলতে ক্ষয় যায় ওকে স্টুডেন্টস একেবাৰে ইজি ন তো ইংলিশত আৰু ইজি কৰি লিখিছো চোৱাচোন যে give examples to show that friction is both a friend and a foe
ফ্ৰেণ্ড মানে টু ফ্ৰেণ্ড ফু মানে হৈছে এনিমি অৰ্থাৎ শত্ৰু ঠিক আছে তো এটো লিখিবা ফ্ৰিকশন এজ এ ফ্ৰেণ্ড ওকে বন্ধু হিচাপে গঠন ফ্ৰিকশন হেল্পস ইন ৱাকিং খুজকাহতে গঠনে সহায় কৰে ইট হেল্পস ইন ৰাইটিং অন এনি সারফেস যিকোনো সারফেসত লিখোতে গঠনে আমাক হেল্প কৰে ওকে ফ্ৰিকশন এজ এ ফু ওকে অৰ্থাৎ শত্ৰু হিচাপে গঠন ইট produces heat in running machines okay it wears out shoe sole and tires okay students okay তো ধুনীয়াকৈ লিখি থবা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 6 মাহিলী পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব মোক কমেন্ট কৰি জনাবা কোনোবাই কৈ আছে 15 তাৰিখৰ পৰা কোনোবাই কৈ আছে you know 19 তাৰিখৰ পৰা তো তোমালোকে কমেন্ট কৰি জনাবাচোন তাৰ মানে মই গম পালে মানে এক্সামত কোন কিটা চেপ্টাৰ আহিব হেকেতে ভিডিও আগতে মানে আপলোড দিব পাৰিম ঠিক আছে তো হেকাৰণে তোমালোকে মোক কমেন্ট কৰি জনাবা আৰু তোমালোকৰ 6 মাহিলী এক্সামত কোন কিটা চেপ্টাৰৰ পৰা কোৱেশ্চন আহিব হয়তো মোক কমেন্ট কৰি জনাবা ঠিক আছে তেতে হলে মোৰো ইজি হ'ব মোৰো ভাল হ'ব মোৰো প্ৰফিট হ'ব তোমালোকৰ প্ৰফিট হ'ব কাৰণ সময়মতে ভিডিওবিলাক পাই যাবা ওকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া দহত তোমালোকক দিছে তৰলত গতি কৰা বস্তুসমূহৰ কিয় বিশেষ আকৃতি থাকে ব্যাখ্যা কৰা তৰল মানে কি তৰলে বেসিক্যালি বায়ু পানী এবিলাকক বুজায় ঠিক আছে তো বায়ু পানী বিলাকৰ কমন নাম হেই হয় তৰল হয় ঠিক আছে ইংলিছত ফ্লুইড ওকে তো তৰল গতি কৰা বস্তুসমূহৰ কিয় বিশেষ আকৃতি থাকে ব্যাখ্যা কৰা তো যদি হেলিকপ্টাৰ এটাক যদি হেৰি কৰা হয় গড়ৰ আকৃতিত বনোৱা হয় তেতিয়া ই মানে গতি কৰিব পাৰিবনে কিমান মানে শক্তিৰ প্ৰয়োজন হ'ব এটো গতি কৰিবৰ কাৰণে কাৰণ ইয়াৰ ৰেজিস্ট্যান্টে বাঢ়ি যাব ন যেতিয়া হেলিকপ্টাৰ এটা মানে আগফালটো শাৰ্প থাকে তেতিয়া বায়ুখিনি উলাই যায় ইফালৰ পৰা হিফালে উলাই যায় যেতিয়া এনেকুৱা আকৃতিত থাকিব তেতিয়া চোৱাচোন গড়ৰ আকৃতিত যদি থাকে তেতিয়া হলে কিমান মানে হেৰি কৰিব বল প্ৰয়োগ কৰিব বায়ুৱে কিমান মানে ৰখাবলৈ চেষ্টা কৰিব কিমান এয়াৰ ৰেজিস্ট্যান্ট হেৰি কৰি ওভাৰ কাম কৰি মানে বস্তুটো গতি কৰিব লাগিব তাৰ মানে যথেষ্ট বহুত ফিউলৰ দৰকাৰ হ'ব সেইকাৰণে তলত গতি কৰা বস্তুবিলাকৰ বিশেষ আকৃতি থকা দৰকাৰ কেৱল বায়ুতে নহয় পানীতেও যিবিলাক পানী জাহাজ আছে যিবিলাক সাবমাৰিন আছে সেইবিলাকৰ চাবা আগবিলাক অলপ ঝুঙা টাইপৰ হয় ঠিক আছে যাতে ইহতে মানে পানীৰে মানে পানী যাতে কাটি ইহতে ধুনীয়াকৈ মুভ কৰিব পাৰে ঠিক আছে এয়াৰ ৰেজিস্ট্যান্স যাতে কম হৈ যায় ঠিক আছে এয়াৰ ৰেজিস্ট্যান্ট এন্ড ওয়াটাৰ ৰেজিস্ট্যান্ট এইবিলাক যাতে কম হৈ যায় সেইকাৰণে ইহতৰ এটা বিশেষ ধৰণৰ শেপ বা আকৃতি থকা দৰকাৰ ওকে নট অনলি হেৰি তৰলত ঠিক আছে ৰাস্তাত গতি কৰা চাবা বুলেট ট্ৰেইন যিবিলাক আছে হেবিলাকৰ যিবিলাক হেৰি আছে ফ্ৰন্ট হেৰি আছে মানে আগ অংশ আছে এইখিনি চাবা অলপ জুঙা টাইপৰ হয় যাতে বায়ুখিনি খুন্দা খায় মানে বেলেগ ফালে যদি গুচি যায় ঠিক আছে তো ষ্টুডেন্টস আনসাৰ তোমালোকে লিখিবা যেতিয়া বস্তুবোৰ তৰলত গতি কৰে তেতিয়া হিহতক তাৰ ওপৰত কাৰ্যকৰী হোৱা গঠন বল পৰাভূত কৰিব লাগে এই প্ৰক্ৰিয়াত শক্তি ক্ষয় হয় হেহে গঠন কমাবলৈ তৰলত গতি কৰা বস্তুবোৰৰ বিশেষ আকৃতি থাকিব লাগে বুজিলানে তো যে ধুনীয়াকৈ লিখি দবা নেক্সট আছে এক্সপ্লেইন why objects moving in fluids must have special shapes okay so answer লিখিবা যে when objects move in fluids মানে air water যিকোনো তেল ঠিক আছে মানে যিবিলাকে বেসিক্যালি ফ্লো কৰিব পাৰে বৈ যাব পাৰে হেবিলাকক ফ্লুইড বুলি কোৱা হয় they have to overcome the friction acting on them in this process they lose energy so to reduce the friction objects moving in fluids must have special shapes okay students তো এটো লিখি লও তো এটো তোমালোকৰ লাষ্ট কোৱেশ্চন আছিল তো ছাত্ৰ-ছাত্ৰীসকল ভিডিও চাই তোমালোকক কেনেকুৱা লাগিছে তোমালোকে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা আৰু 6 মাহিলী পৰীক্ষাত কোন কিটা চেপ্টাৰৰ পৰা কোৱেশ্চন আহিব সেই চেপ্টাৰ কিটাৰ নাম বা চেপ্টাৰ নাম্বাৰ মোক কমেন্ট কৰি জনাবা ঠিক আছে আৰু বেলেগ ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্ট লৈ যাবা ঠিক আছে প্লেলিষ্টত গলে ক্লাস 8 ৰ গুটি কিটা সাবজেক্টৰ ভিডিও পাই যাবা ঠিক আছে গুটি কিটা সাবজেক্ট গুটি কিটা চেপ্টাৰৰ ভিডিও পাবা ওকে আৰু গ্ৰামাৰৰ ভিডিও মই বনাম হেবিলাকো তাত পাই যাবা ঠিক আছে তো আৰু তোমালোকৰ যেটো হেৰি আছে 8 নম্বৰ চেপ্টাৰ আছে এটো লিংক ডেসক্ৰিপচনত দি থোৱা আছে হেতু তাৰ পৰা তোমালোকে চাব পাৰিবা তো ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিওটো ইমান আছিল আজি ভিডিওটো সকলোকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত ধন্যবাদ